নমস্কাৰ হয় যোৱাকালি এটা ঘটনা সংঘটিত হৈ গৈছিল বৰপেটাৰ আতচবাজি কেন্দ্ৰত যে আমাৰ বিএলএসি থানাৰ নাম লৈ কিছুমানে কৈছে যে আতচবাজি আপোনালোকে বেচা বন্ধ কৰক এনেকুৱা ধৰণৰ কিবা এটা ক্ৰিয়া হোৱা দেখা গৈছিল যাৰ ঘটনা সংঘটিত হৈছে নিউজও পাইছো ভিডিও পাইছো যে প্ৰথমে মই ডাইৰেক্টলি কওঁ যে বিএলএসি থানা অসম তথা বৰপেটা জিলা এই ক্ষেত্ৰত কোনো ধৰণে জড়িত নহয় ইয়াত যি দুইজন ব্যক্তি গৈছিলে তেওঁলোকে সম্পূৰ্ণ নিজাববীয়াকৈ গৈছিলে কাৰো অনুমতি নোহোৱাকে আৰু নিজৰ স্বাৰ্থত গৈছিলে ইয়াত বিএলএসি থানা অসম জড়িত নহয় আৰু যি কেইজন মানুহ গৈছিলে তেওঁলোকক আমি তাৎক্ষণিকভাৱে আমাৰ বিএলএসি থানা অসম বৰপেটা জিলাৰ পৰা বহিষ্কাৰ কৰা গৈছে তাৎক্ষণিকভাৱে লিটন আলী আৰু দীপাংকৰ তালুকদাৰ নামৰ ব্যক্তি দুগৰাকী আৰু এজন আছে তেওঁ এজন বেলেগৰ ল'ৰা আমি নাজানো এইটো বিষয়ত গতিকে মই অনুৰোধ জনাও যে বিএলএসি থানা কোনো ধৰণৰ জড়িত নহয় এই কেছটোত গতিকে সকলোকে আহ্বান যাতে এনেকুৱা ধৰণৰ কাম যাতে দুনাই নকৰে তেতিয়াহলে আমি ব্যৱস্থা লম কিন্তু বিএলএসি থানা বৰপেটা জিলাৰ পৰা যদি কোনোবাই ব্যক্তিগতভাৱে বিএলএসি থানাৰ নাম লৈ বিএলএসি থানাৰ নাম বেয়া কৰিব খুজিছে তেতিয়াহলে তেওঁলোকৰ ওপৰত আমি ব্যৱস্থা গ্ৰহণ কৰিম এইটোৱে মই জনাইছো আৰু আপোনালোকক কাতৰেৰে অনুৰোধ জনাইছো যে এই বিএলএসি থানা নামৰ সংগঠন নামৰ সত্তাটি সদায় অসমীয়া আৰু অসমৰ বাবেহে সদায় খিলঞ্জীয়াৰ বাবেহে খিলঞ্জীয়াৰ হানি কৰাৰ বাবে কেতিয়াও এই হত্যাটি হোৱা নাই খিলঞ্জীয়াৰ স্বাৰ্থৰে এই হত্যাটি জন্ম হৈছিল আৰু খিলঞ্জীয়াৰ হৈহে কাম কৰি যাম জয় অসম ধন্যবাদ